হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে আটা কেকৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ আটা কেকটো মই চেনিৰ সলনি গুড় ব্যৱহাৰ কৰি বনাইছোঁ। আৰু এই কেকটো আপোনালোকে দৈ বা কণী নিদিয়াকৈ একেবাৰে কম বস্তুৰে বনাই খাব পাৰে। আটাৰে কেকটো খুব ধুনীয়া কোমল আৰু সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকে আজিৰ এই কেকৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আটা কেকটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই চচপেন এটা গেছত বহুৱাই দিছোঁ। ইয়াতে 1 কাপ মিহিকৈ কাটি লোৱা গুড় দি ল'লোঁ। এতিয়া গুড়খিনিত আধা কাপমান পানী দি লৈছোঁ। এইখিনি এবাৰ মিলাই ল'ম। এই গুড়খিনি এতিয়া এবাৰ গলাই ল'ম। এয়া চাওক, আমাৰ গুড়খিনি ভালকৈ গলি গৈছে। এইখিনি কিন্তু ডাঠ কৰি উতলাই থাকিব নালাগে। গেছটো অফ কৰি দিছোঁ। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। এয়া আমাৰ গুড়খিনি ঠাণ্ডা হৈ গৈছে। এইখিনি মই এবাৰ চেকনিৰে চেকি লৈছিলোঁ। এই গুড়খিনি মই পিছত ব্যৱহাৰ কৰিম। এইফালে ডাঙৰ বাটি এটাত 1 কাপৰ 3/4 এভাগ এয়া গাখীৰ দি লৈছোঁ। গাখীৰখিনিত 1 চামুচ ভিনেগাৰ দি ল'লোঁ। এইখিনি এবাৰ মিলাই লওঁ। ইয়াতে আপোনালোকে ভিনেগাৰৰ সলনি 1 চামুচ নেমু টেঙাৰ ৰস ব্যৱহাৰ কৰিবও পাৰে। এতিয়া এইখিনি 4-5 মিনিটমান থৈ দিম। এয়া গাখীৰখিনি 5 মিনিটমান পিছত দেখুৱাইছোঁ। এইখিনি চাওক, অলপ অলপ দৈ বান্ধিছে। কণী বা দৈ ব্যৱহাৰ নকৰাকৈ এইদৰে অলপ গাখীৰত ভিনেগাৰ বা নেমু ৰস মিলাই কেক বনাবলৈ ব্যৱহাৰ কৰিব পাৰি। এতিয়া এয়া 1 কাপৰ 3/4 এভাগ ৰিফাইন তেল ইয়াতে দি ল'লোঁ। এইখিনি এতিয়া মিহিকৈ একেলগে ফেটি লওঁ। এয়া গাখীৰ আৰু ৰিফাইন তেলখিনি 2 মিনিটমান ভালকৈ ফেটি ল'লোঁ। এইখিনি এইদৰে মিহিকৈ ফেটি ল'ব লাগিব। এতিয়া ইয়াতে 1.5 কাপ আটা দি ল'লোঁ। আটাখিনিও মই একেটা কাপেৰে জুখি লৈ দিছোঁ। এতিয়া আটাখিনিও এবাৰ মিলাই লওঁ। এতিয়া ইয়াতে আগতে গলাই লোৱা গুড়খিনি দি লৈছোঁ। এইখিনি কিন্তু একেবাৰে ঠাণ্ডা হৈ গৈছে। আটাখিনিৰ লগত গুড়ৰ চিৰাপটো এতিয়া ভালদৰে এবাৰ মিলাই লওঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এইখিনি চাওক, ভালদৰে 3-4 মিনিটমান ফেটি ফেটি মিলাই ল'লোঁ। কেকৰ মিশ্ৰণটো দেখিছেনে, অলপ বেছি ডাঠ ডাঠ হৈছে। ইয়াতে মই এতিয়া আৰু অলপ গাখীৰ দি ল'ম। এয়া গাখীৰখিনি অলপ অলপকৈ দি লৈছোঁ। এতিয়া গোটেইখিনি মিলাই লাহে লাহে এইদৰে ফেটি লওঁ। এই গাখীৰখিনি কিন্তু মই ঠাণ্ডা কৰি লোৱা গাখীৰ ব্যৱহাৰ কৰিছোঁ। গাখীৰখিনি দিওঁতে কিন্তু এবাৰতে বেছিকৈ দি ল'ব নালাগে, নহ'লে কেকৰ মিশ্ৰণটো বেছি পনীয়া হৈ যাব পাৰে। এয়া আটা কেকৰ মিশ্ৰণটো ভালদৰে মিহি হোৱালৈ 2 মিনিটমান ফেটি ল'লোঁ। মিশ্ৰণটো দেখিছেনে, ফিটা এডালৰ দৰে মিহি হৈ পৰিছে। এইখিনি এনেকুৱা হ'লেই হৈ যাব। এতিয়া এয়া 3টামান গুড়ি কৰি লোৱা ইলাচি ইয়াতে দি ল'লোঁ। এয়া 1 চামুচ বেকিং পাউডাৰ দি লৈছোঁ। আৰু এয়া 1 চামুচৰ 3/4 এভাগ বেকিং ছ'ডা লগতে দি ল'লোঁ। গোটেইখিনি ভালকৈ আকৌ এবাৰ লাহে লাহে মিলাই লওঁ। আটা গুড়ৰ কেকত অলপ ইলাচিৰ গুড়ি দি ল'লে এটা খুব ধুনীয়া গোন্ধ আহে। এয়া কেকৰ মিশ্ৰণটো ভালদৰে মিহিকৈ মিলাই ল'লোঁ। আজিৰ কেকটো বনাবলৈ এয়া মই এটা ষ্টীলৰ বাটি লৈছোঁ। এতিয়া এয়া ঘূৰণীয়া চাইজৰ এখন বাটাৰ পেপাৰ বাটিটোত দি ল'ম। যদি বাটাৰ পেপাৰ নাথাকে, তেতিয়া এখন বগা কাগজত অলপ ৰিফাইন তেল বা বাটাৰ সানিলেও এইদৰে বাটিটোৰ মাজত দি ল'ব পাৰে। এতিয়া আটা কেকৰ মিশ্ৰণটো বাটিটোত লাহে লাহে দি লওঁ। বাটিটো এতিয়া এইদৰে অলপ থপথপাই দি লৈছোঁ। কেকটো এতিয়া বেক হ'বলৈ দিম। এইফালে কেৰাহী এটা গেছত বহুৱাই এয়াডাল ষ্টেণ্ড মাজত দি লৈছোঁ। এতিয়া কেৰাহীৰ ঢাকনিখন লগাই 6 মিনিটমান গেছৰ মিডিয়াম ফ্লেমত কেৰাহীটো গৰম কৰি ল'ম। 6 মিনিটমান পিছত এয়া ঢাকনিখন আঁতৰাই লৈছোঁ। এতিয়া কেকৰ বাটিটো ষ্টেণ্ডডালৰ ওপৰত বহুৱাই দিছোঁ।
এতিয়া কেৰাহী ঢাকনিখন আকৌ এবাৰ লগাই কেকটো প্ৰথমতে 20 মিনিটমান গেছৰ কম জুইত সিজিব দিম। এয়া 20 মিনিটমান হৈ গৈছে। কেৰাহী ঢাকনিখন আঁতৰাই ল'লোঁ। দেখিছেনে আমাৰ কেকটো অলপ অলপ ফুলি আহিছে। এতিয়া এয়া অলপ কাজুৰ টুকুৰা লৈছোঁ। এইখিনি কেকটোৰ ওপৰত অলপ অলপকৈ এইদৰে দি লওঁ। ইয়াতে আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে আৰু একো দিব নুখুজিলে কেকটো প্লেইনকৈও বনাব পাৰে। এতিয়া কেৰাহী ঢাকনিখন লগাই কেকটো আৰু 30 মিনিটমান গেছৰ কম জুইত বেক হ'ব দিম। প্ৰায় 30 মিনিটমান হৈ গৈছে। কেৰাহী ঢাকনিখন আঁতৰাই ল'লোঁ। কেকটো ধুনীয়াকৈ ফুলি আহিছে। এয়া শলাডাল সোমাই কেকটো সিজিছে নে নাই এবাৰ চাই লওঁ। চাওক শলাডালত একো লাগি অহা নাই। কেকটো ধুনীয়াকৈ সিজি গৈছে। এতিয়া কেকটো ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া কেকটো ভালদৰে ঠাণ্ডা হৈ গৈছে। কেকটো এতিয়া উলিয়াই লওঁ। চুৰি এখনেৰে এইদৰে ঘূৰাই ঘূৰাই প্ৰথমতে কেকটো বাতিটোৰ পৰা অলপ এৰুৱাই লৈছোঁ। এতিয়া প্লেট এখন বাতিটোৰ ওপৰত দি এইদৰে উলটাই দি লওঁ। এয়া চাওক কেকটো মই উলিয়াই ল'লোঁ। এয়া বাটাৰ পেপাৰখনো লাহে লাহে এৰুৱাই লৈছোঁ। এয়া চাওক আমাৰ আটাৰ কেকটো দেখিবলৈ কিমান ধুনীয়া হৈছে। গুড়েৰে বনোৱা বাবে কেকটোৰ এটা খুব ধুনীয়া ৰং আহিছে। কেকটো এতিয়া চুৰি এখনেৰে লাহে লাহে কাটি লওঁ। আটাৰে কেকটো খাবলৈও বঢ়িয়া কোমল কোমল আৰু সোৱাদ লগা হয়। এতিয়া মই কেকটো টুকুৰা টুকুৰা কৰি কাটি লওঁ। এয়া গোটেইখিনি কেকৰ টুকুৰা কাটি ল'লোঁ। আটা আৰু গুড়েৰে বনোৱা এই কেকটো খাবলৈ সোৱাদ লগা হোৱাৰ লগতে আমাৰ বাবে হেল্ডিও হয়। তেনেহ'লে আপোনালোকেও এইদৰে সহজতে আটাৰে কেকটো বনাই খাই চাব পাৰে। আৰু আজি ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।